মৰুভূমি জ্বলিছে মৰুভূমি জ্বলিছে জুই প্ৰতিবাদ লাঠিচাৰ্জ শিলাবৰ্ষণ সেনাৰ ফ্লেগ মাৰ্চ সকলো হৈছে মুঠৰ ওপৰত অগ্নিগৰ্ভ কোকৰাঝাৰ ঘটনাৰ পাতনি হৈছিল সোমবাৰৰ নিশা মনসিং পথত দুৰ্ঘটনাত পতিত হৈছিল শিখনা বিস্মিত যুবিৰাজ ব্ৰহ্ম আৰু প্ৰভাত ব্ৰহ্মৰ চাৰিচকীয়া বাহনখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পিছতে স্থানীয় কেইটামান দুৰ্বৃত্তই আক্ৰমণ কৰিছিল যুৱককেইজনক জ্বলাই দিছিল যুৱককেইজনৰ বাহনখন দুৰ্বৃত্তৰ আক্ৰমণত থিতাতে প্ৰাণ হেৰুৱাইছিল শিখনা বিস্মিত নামৰ যুৱকজনে আৰু গুৰুতৰভাৱে আহত হৈছিল যুবিৰাজ ব্ৰহ্ম আৰু প্ৰভাত ব্ৰহ্ম আহত হৈছিল আক্ৰমণকাৰীৰ দলটোৰ মহেশ মুৰ্মু আৰু সুনীল মুৰ্মু আহতসকলক ভৰ্তি কৰোৱা হৈছিল কোকৰাঝাৰ মেডিকেল হাস্পাতালত আমাৰ চিনাকি এজন কন্ট্ৰাক্টৰ বৰন্দা বসুমতাৰী তেখেতে মালসিং ৰোড টু আউডাং বাজাৰ যিটো ৰাস্তা এই ৰাস্তাৰ নিৰ্মাণ কাৰ্য তেখেতে পাইছিল আৰু তেখেতে কৰি আছিল তেখেতৰে জোৱান আৰু কিছুমান লেবাৰ তেওঁলোকে কামৰ কাৰণে কিছুমান সঁজুলি তাৰ ঘৰত ৰাখিছিল ইয়াত আনিবলৈ গৈছিল ৮টামান বজাতে এই ঘটনাটো হ'ল এতিয়া আমি শুনিবলৈ পাইছো ৰাস্তাত আহোঁতে এক্সিডেণ্ট হৈছিল এক্সিডেণ্ট হোৱাৰ পিছত গাড়ীটো বাগৰি গৈছিল তাতে ক্ষুব্ধ হৈ পেলাই এই অঞ্চলৰ আমাৰ কিছুমান লোক আমাৰ আদিবাসী লোকসকলে তেওঁলোকৰ গাড়ীটো ঘেৰাও কৰিলে গাড়ী জ্বলাই দিলে আৰু এই চাৰিজন যে গাড়ীত আছিল তেওঁলোকক খুব বেয়াকৈ মাৰিলে প্ৰহাৰ কৰিলে যাৰ ফলত এজনৰ মৃত্যু হৈ গ'ল মঙ্গলবাৰে কোকৰাঝাৰ মেডিকেল হাস্পাতালতে নিহত হয় আহত সুনীল মুৰ্মু কিন্তু মঙ্গলবাৰে পুৱা ঘটনাই লৈ অন্য ৰূপ শিখনা বিস্মিত নামৰ যুৱকজনৰ মৃত্যুৰ ন্যায় দাবী কৰি ৰাজপথলৈ ওলাই আহে সহস্ৰাধিক বড়ো লোক উত্তেজিত বড়ো জনতাই লণ্ডভণ্ড কৰি জ্বলাই দিয়ে যুদ্ধবিৰত বিদ্ৰোহী সংগঠনৰ শিবিৰ মনসিং পথত সংঘটিত ঘটনাত যুদ্ধবিৰত চাওতাল বিদ্ৰোহী সংগঠনৰ নেতা জড়িত থকাৰ সন্দেহতে এনেদৰে আক্ৰমণ কৰে ৰাইজে ঘটনাৰ ইমানতে উৰ নপৰিল উত্তেজিত জনতাই অৱৰোধ কৰে ৰাজপথ আৰু ঘেৰাও কৰে আৰক্ষী চকী একাংশ প্ৰতিবাদকাৰীয়ে আৰক্ষী চকীত প্ৰৱেশৰ চেষ্টাও চলায় উত্তেজিত জনতাক শান্ত কৰিবলৈ বুজনি দিয়াৰ যত্ন কৰে আৰক্ষীৰ উচ্চ পদস্থ বিষয়াই सरकारी काम में बाधा बंद हो बाधा बंद কিন্তু পৰিস্থিতিৰ নিয়ন্ত্ৰণলৈ নহাত কেইবাবাৰো শূন্যলৈ গুলীচালনা কৰে আৰক্ষীয়ে তেতিয়াও পৰিস্থিতি সাম নকটাত লাঠি চাৰ্জ কৰিবলৈ বাধ্য হয় আৰক্ষী প্ৰত্যুত্তৰত আৰক্ষীলৈ লক্ষ্য কৰি শিলাবৰ্ষণ কৰে দুৰ্বৃত্তই ৰাজপথতে টায়াৰ জ্বলাই পথ বন্ধও কৰি দিয়ে প্ৰতিবাদকাৰীয়ে বৃহৎ সংখ্যক আৰক্ষী নিৰাপত্তাৰক্ষীয়ে পৰিস্থিতি কিছু নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হয় যদিও চেপা উত্তেজনাই বিৰাজ কৰিছে কোকৰাঝাৰৰ কাৰিগাঁৱত ইতিমধ্যে কৰ্তন কৰা হৈছে ইণ্টাৰনেট সেৱা পৰৱৰ্তী নিৰ্দেশনা নহালৈকে জিলাখনত ইণ্টাৰনেট সেৱা কৰ্তনৰ দিয়া হৈছে নিৰ্দেশ সমান্তৰালভাৱে তামুলপুৰ আৰু বামুণী গাঁৱৰ পৰা মোতায়েন কৰা হৈছে অতিৰিক্ত সেনা নিয়োগ কৰা হৈছে ৰেপিড একশ্যন ফ'ৰ্চ সমগ্ৰ ঘটনাৰ তদন্ত দাবী কৰাৰ লগতে শিখনা বিস্মিতৰ ন্যায় দাবী কৰিছে নিখিল বড়ো ছাত্ৰ সন্থাই হত্যাকাণ্ড কিয় হ'ল এই শিখনা যুগলৰ হত্যাকাণ্ডৰ আমি ন্যায় বিচাৰিছো বা ৰাজা বিস্মিতৰ হত্যাকাণ্ড আমি ন্যায় বিচাৰিছো এই দুৰ্ভগীয়া পৰিয়ালটো দুৰ্ভগীয়া এই ল'ৰাজনক আমি ন্যায় বিচাৰিছো নিখিল বড়ো ছাত্ৰ সন্থাই আৰু বৰ্তমান যি পৰিস্থিতি আমি শুনিবলৈ পাইছো যি পৰিৱেশ পৰিস্থিতি এতিয়া ঘটনা পৰিঘটনা যিবিলাক উত্তেজনা চলি আছে নিয়ন্ত্ৰণৰ আনিবৰ কাৰণে প্ৰশাসন আৰু চৰকাৰে কাম কৰক নিখিল বড়ো ছাত্ৰ সন্থা আমি আহ্বান জনাইছো
যে আইনৰ গণ্ডিত হত্যাকাৰীয়ে শাস্তি পাব লাগিব, হত্যাকাৰীক ফাঁচি দিব লাগিব, আৰু আইন যাতে হাতত তুলি নলয় কোনেও, আইন যাতে ভংগ নহয়, ইয়াৰ কাৰণে সকলোকে শান্তি সম্প্ৰীতি বজাই ৰাখিবৰ কাৰণেও আমি আহ্বান জনাইছোঁ। সকলোকে শান্তি বৰ্তাই ৰখাৰো আহ্বান এপছৰ। চাওতাল আৰু বড়োৰ মাজত এটা সংঘাত সৃষ্টি কৰিব বিচৰা এই পৰিৱেশটো আমি, কিয়নো সকলো সমাজত বেয়া মানুহ থাকে, সকলো সমাজত অঞ্চলত বেয়া মানুহ থাকে, বেয়া মানুহে যি ঘটনা কৰিছে বেয়া মানুহৰ ওপৰত একশ্যন লওক, কিন্তু জাতি আৰু জাতিৰ মাজত এই বিভেদ আৰু বিভাজন যাতে নহয় তাৰ কাৰণে আমি সান্থাল জনগোষ্ঠীৰ লোকসকলৰ লগতে আমি আলোচনা কৰিছোঁ যে বেয়া মানুহক আপোনালোকে ওলাই দিয়ক, আৰু কি কাৰণত হত্যা কৰা হ'ল, কিয় হত্যা কৰা হ'ল, ইয়াৰ কাৰণে উচিত বিচাৰ তদন্ত ন্যায় আমাক লাগে। একেদৰে সকলোকে সম্প্ৰীতি বৰ্তাই ৰখাৰ লগতে দুষ্কৃতিকাৰীক শাস্তি প্ৰদানৰ দাবী চাওতাল ছাত্ৰ সন্থাৰ। দোষীক আমি দাবী কৰিছোঁ যে চৰকাৰৰ ওচৰলৈ যিজন দোষী বা যিসকলে এই মানুহজনক মাৰি হত্যা কৰিলে তেখেতসকলক অতি সোনকালেও তেখেতসকলক বিচাৰি এৰেষ্ট কৰিব লাগে, তেখেতসকলক উচিত পৰিমাণৰ মানে শাস্তি তেখেতসকলক প্ৰদান কৰিব লাগিব, আৰু তাৰ লগে লগে যিসকল লোক আজি সাম্প্ৰদায়িক সংঘৰ্ষলৈ ঘটনাটো ৰূপান্তৰিত কৰিব বিচাৰিছে তেখেতসকলে কিন্তু চৰকাৰৰ আওতালৈ আনিব লাগিব, তেখেতসকলকো নিৰীক্ষণ কৰিব লাগিব। চাওতাল জনগোষ্ঠীসকলকো বিনম্ৰভাৱে চাওতাল ছাত্ৰ সন্থাৰ ফালৰ পৰা মই তেখেতসকলক অনুৰোধ জনাইছোঁ। তাৰ লগে লগে বড়ো সম্প্ৰদায়ৰ যিসকল লোক আছে তেখেতসকলকো মই অনুৰোধ জনাইছোঁ, আৰু এইখিনিতে স্মাৰ্ট ক'ব লাগিব যে যিসকল চাওতাল আৰু বড়োৰ মাজত মানে গোষ্ঠীগত সংঘৰ্ষ লগাই পেলাই মানে মুনাফা আদায় কৰিব বিচাৰিছে তেনে ব্যক্তিসকলক বড়ো আৰু চাওতালে তেখেতসকলক মানে চিনাক্ত কৰিব লাগিব। ঘটনাৰ সৈতে তৃতীয় শক্তি জড়িত থকাৰ অভিযোগ তুলি কঠোৰ ব্যৱস্থা লোৱা হ'ব বুলি সদৰি কৰিলে BTC প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। কোকৰাঝাৰৰ ঘটনাটো আমাৰ কাৰণে খুব দুৰ্ভাগ্যজনক, আৰু ইয়াতে ভুল বুজাবুজি হৈছে। ইয়াত কোনোবা থাৰ্ড পাৰ্টিয়ে সোমাই পেলাই যিটো ৰাজনৈতিকভাৱে এইটো এডভান্টেজ ল'ব বিচাৰিছে বা গণ্ডগোল কৰিব বিচাৰিছে, সেইটো আমি কেতিয়াও এনকাৰেজ নকৰিম। মুঠতে আমাৰ এটাই আহ্বান, আদিবাসী হ'লেও এই অঞ্চলৰে মানুহ, বড়ো হ'লেও এই অঞ্চলৰে মানুহ, শান্তি বজাই ৰাখক। আমি সেইটোৱে আপিল কৰিছোঁ। সকলোৱে এই অঞ্চলৰে মানুহ, কোনো বাহিৰৰ মানুহ নহয়। আমি ইয়াতে থাকিব লাগিব, সাৰা জীৱন ইয়াতে থাকিব লাগিব, ইয়াতে কাম কৰি খাব লাগিব, একেলগে থাকিব লাগিব। ইয়াত কোনোবা ৰাজনীতিৰ দলৰ এনকাৰেজটো লৈ পেলাই গণ্ডগোলটো বেছি কৰিব নালাগে। সঁচাকৈয়ে এই ঘটনাৰ সৈতে জড়িত আছে নেকি তৃতীয় শক্তি? নিজৰ ৰাজনৈতিক মুনাফাৰ বাবে বৰভূমিত জুই জ্বলাইছে নেকি কোনো অপশক্তিয়ে? এটা দুৰ্ঘটনাৰ ঘটনাই কিয় গোষ্ঠী সংঘৰ্ষৰ ৰূপ লোৱাৰ দিশে আগবাঢ়িল? এয়াই এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন।